Hello students, welcome back to my YouTube channel. আজি গহনা হৈ গল 2025 বৰ্ষৰ মেট্ৰিকৰ ফলাফল আৰু এই ফলাফলত প্ৰিভিয়াস ইয়াৰতকে এইবাৰ ফেল কৰাৰ সংখ্যা বহুত বেছি সেৱাৰ তৰফৰ পৰা আহিছে এটা নোটিফিকেশন মই তোমালোকক দেখুৱাই দিব বিচাৰো যত তেওঁলোকে উল্লেখ কৰিছে টোটাল ছাত্ৰ-ছাত্ৰী আছিল 4,29,449 জন তাৰ পৰা পৰীক্ষাত এপিয়াৰ হৈছিল 4,22,737 জন আৰু পাস কৰাৰ সংখ্যা হল 2,70,471 জন প্ৰায় 1,30,000তকৈ ওপৰত ছাত্ৰ-ছাত্ৰী মানে ফেল কৰিছে পৰীক্ষাত পাছৰ পাৰ্চেন্টেজ হল 63.98% যোৱাবাৰ এইটো 70% থাকে 65 থাকে 75% থাকে প্ৰিভিয়াস ইয়াৰত এনেকুৱা থাকে কিন্তু এইবাৰ মাত্ৰ 63.98% ছাত্ৰ-ছাত্ৰীয়ে পাস কৰিছে অৰ্থাৎ শতকৰা প্ৰায় 36 জন ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিছে 100 জনৰ ভিতৰত প্ৰায় 36 জনে ফেল কৰিছে এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলত তো এইবাৰ ফেল কৰাৰ মেইন কাৰণটো হল যেহেতু এমসিকিউ আৰু মানে থিওৰি দুইৰত সেপাৰেটলি পাস কৰিব লাগে সেই কাৰণে বহুত ছাত্ৰ-ছাত্ৰী তাত ফেল কৰিছে লগতে সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰটো টান আহিছিল নতুন প্যাটাৰ্নত কোৱেশ্চন আহিছিল বহুতে কমেন্ট কৰি আছে যে সমাজ বিজ্ঞানত ফেল কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে সমাজ বিজ্ঞানত সকলোকে পাস কৰাই দিয়া হ'ব বা বৰ্ডক তেওঁ ৰিকুৱেষ্ট কৰিব বুলি কৈছিল কিন্তু তথাপিও বহুত ছাত্ৰ-ছাত্ৰী সমাজ বিজ্ঞানত ফেল কৰা দেখা গৈছে বহুতে কমেন্ট কৰি মোক মানে কৈ আছে যে সোশ্যাল সায়েন্সত মই ফেল কৰিছো স্ক্ৰিনত হয়তো তোমালোকে দেখা পাইছা তো ফেল কৰাৰ মেইন কাৰণটো মই তোমালোকক কৈছো এমসিকিউ আৰু তোমালোকৰ থিওৰি যেহেতু আছিল সেই কাৰণে বহুত ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত পাস কৰিছে সেবাৰ এই ডিটেইলছ তোমালোকে ইয়াত মই ভিডিঅ'ত দি দিছো তোমালোকে ইচ্ছা কৰিলে ভিডিঅ'টো পজ কৰি চাব পাৰা তো এতিয়া যেহেতু তোমালোকৰ ৰিজাল্ট গহনা হৈ গল যে সকলে ফেল কৰিছা টেনশন কৰিব নালাগে সেবাই এইটো ব্যৱস্থা তোমালোকৰ কাৰণে প্ৰতি বছৰে কৰে হেতু হল কম্পাৰ্টমেন্টাল এক্সাম যদি তুমি ফেল কৰিছা তেনেহলে তুমি কম্পাৰ্টমেন্টাল এক্সাম দিব পাৰিবা এই বিষয়েও সেবাই অতি সোনকালে তোমালোকৰ কাৰণে নোটিফিকেশন লৈ আহিব তাৰ পাছত তোমালোকৰ এপ্লাই কৰি আকৌ কম্পাৰ্টমেন্টাল এক্সাম দিব পাৰিবা তুমি হাইয়েষ্ট 3টা সাবজেক্টত কম্পাৰ্টমেন্টাল এক্সাম দিব পাৰিবা 3টাতকৈ বেছি সাবজেক্টত যদি তুমি ফেল কৰিছা তেনেহলে মানে তোমালোকৰ নেক্সট ইয়াৰ তোমালোকৰ পৰীক্ষা দিব লাগিব এই বছৰ আৰু পৰীক্ষা দিব নোৱাৰিবা তো এটো আছিল তোমালোকক জনাব লগা সেৱাৰ তৰফৰ পৰা অহা নোটিফিকেশনটো মই তোমালোকক দেখুৱাইছো তুমি পঢ়িব পাৰা মানে ক্যাটাগৰী ওয়াইজ ৰিজাল্ট দি আছে এটো তুমি ভিডিঅটো পজ কৰি কোন ক্যাটাগৰীৰ পৰা কিমানজন ছাত্ৰছাত্ৰীয়ে পাস কৰিছে ইয়াত তেওঁলোকে ধুনীয়াকৈ উল্লেখ কৰিছে তোমালোকে চাব পাৰা মোটৰ ওপৰত ক'বলৈ গ'লে প্ৰিভিয়াস ইয়াৰতকে এইবাৰ ৰিজাল্ট বেয়া হৈছে প্ৰিভিয়াস ইয়াৰতকে এইবাৰ পাস কৰা পাৰ্চেন্টেজটো বহুত কমি আহিছে তো এটো আছিল জনাব লগা ভিডিঅটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু কম্পাৰ্টমেন্টাল এক্সামৰ বিষয়ে যদি নোটিফিকেশন আহে মই তোমালোকক জনাম তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অন কৰি ৰাখিবা